উজনিব চিফুং এক্সপ্ৰেছ ৰেলত যুৱতীক আক্ৰমণ ৰেলযাত্ৰাত যাত্ৰীৰ নিৰাপত্তাক লৈ আকৌ এবাৰ প্ৰশ্ন উত্থাপিত হৈছে। মঙলবাৰে উজনিব চিফুং এক্সপ্ৰেছত এগৰাকী যুৱতীক আক্ৰমণৰ বলি হোৱাৰ পাছতেই ৰেলযাত্ৰাত যাত্ৰীৰ নিৰাপত্তাক লৈ এতিয়া প্ৰশ্ন উঠিছে। আক্ৰমণৰ বলি হোৱা যুৱতীগৰাকী পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ পুন্দিবাৰীৰ নিবাসী বিশ্বদেৱ দাসৰ কন্যা পূজা দাস। পশ্চিমবংগৰ আলিপুৰ জংচনৰ পৰা বঙাইগাঁও জিলাৰ পাতিলা দাহলৈ আহি আছিল যুৱতীগৰাকী। চলন্ত ৰেলত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰে যুৱতীগৰাকীক। ৰেলৰ শৌচাগাৰত লুকাই প্ৰাণ ৰক্ষা কৰে যুৱতীগৰাকীয়ে। ফলত গুৰুতৰভাৱে আহত হয় যুৱতীগৰাকী। পিছত যুৱতীগৰাকীক প্ৰত্যক্ষদৰ্শীয়ে চিৰাঙৰ বিজনী ৰেল ষ্টেচনত নমাই ভেটাগাঁওস্থিত বিজনী মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ আহে। আহত যুৱতীগৰাকীৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়। যুৱতীগৰাকী বঙাইগাঁও জিলাৰ মানিকপুৰ গ্ৰামীণ বিকাশ বেংকত কৰ্মৰত। ৰাতিপুৱা যিটো ঘটনা আমি শুনিছোঁ আৰু ফোনত টেলিফোন যোগে এজনে মোক জনালে যে চিফুং ট্ৰেইনত এজন ছোৱালীক কোনোবা দুৰ্বৃত্তই আক্ৰমণ কৰা বুলি। আমি সেই সন্দৰ্ভত অৱগত হৈ পেলাই হস্পিটেলত আহি যেতিয়া ছোৱালীজনীৰ পৰা কথা বাৰ্তা সুধিলোঁ, তেতিয়া গম পালোঁ যে কোনোবা এজন দুৰ্বৃত্ত আলিপুৰ জংচনৰ পৰা যেতিয়া ট্ৰেইনখন এৰিলে, জংচনৰ পৰা এৰাৰ সময়তে ট্ৰেইনত এজন দুৰ্বৃত্ত এটা ল'ৰা সোমাইছিলে। ল'ৰা সোমাই ছোৱালীজনীক প্ৰথমে সোধা হয় বোলে ক'ত যাব আপুনি। তাৰপিছতে তেওঁৰ মূৰত আঘাত কৰে এখন ফায়াৰ এক্সটিংগুইছাৰে। কিন্তু তাৰ ছোৱালীজনী লগালগ বচাৰ কাৰণে বাথৰুমত সোমাই পেলাই বাথৰুমত নিজৰ ছোৱালীজনীৰ ভাষ্যমতে নিজৰ চুৰ্ণিৰে বাথৰুমৰ দৰ্জাবিলাক ভিতৰৰ পৰা বান্ধে আৰু বান্ধি কোনোৰকমে প্ৰাণটো ৰক্ষা কৰে। কিন্তু প্ৰশ্নটো হ'ল আজি ট্ৰেইনৰ কোচত যিহেতু আলিপুৰ জংচনৰ পৰা ট্ৰেইনটো এৰে আৰু ৰাতিপুৱাৰ ভাগতে এৰে, তেতিয়া ট্ৰেইনৰ কোচত মানুহ খুব কমেই থাকে। আৰু সম্ভৱতঃ আজি যিখন কোচত ছোৱালীজনী উঠিছিলে সেই কোচখনতো মানুহ কম আছিলে। কিন্তু প্ৰশ্নটো ইয়াতে নহয়, প্ৰশ্নটো হ'ল যে আজি ছোৱালী সুৰক্ষিত ক'ত, নাৰী সুৰক্ষিত ক'ত? নাৰী এজনে ক'ৰবাত কৰ্ম কৰিব, আজি ৱেষ্ট বেংগলৰে হওক বা যিকোনো ঠাইৰে হওক, এজন ছোৱালী ক'ৰবাত কাম কৰিবলৈ যাব, তাক সুৰক্ষা কোনে দিব? কোনোবাই আহি তেওঁৰ মূৰত এনেধৰণে আঘাত কৰিব যে সেই বস্তুটোক লৈ আজি কিন্তু সমগ্ৰ ভাৰতবৰ্ষ চিন্তনীয় বিষয়। কাৰণ ভাৰতবৰ্ষত ছোৱালীৰ ওপৰত আক্ৰমণ বা ধৰ্ষণৰ সংখ্যা কিন্তু বৃদ্ধি পাইছে, দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। তো এই ক্ষেত্ৰত ভাৰত চৰকাৰে এটা পদক্ষেপ ল'ব লাগে যে ছোৱালীসকলক কেৱল সুৰক্ষাই নহয়, তেওঁলোকক কেনেধৰণে চেন্সিটাইজেশ্যন কৰিব পাৰি তাৰ এটা সঠিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ পৰা দাবী উত্থাপন কৰিব বিচাৰোঁ। ইয়াৰ লগতে আৰু এটা দাবী আমি সংযোগ কৰিব বিচাৰোঁ যে প্ৰতিটো লোকেল ট্ৰেইনত ছোৱালীবিলাকৰ কাৰণে বা মহিলাৰ কাৰণে এটা বিশেষ ডবা দিয়াৰ ব্যৱস্থা কৰিব লাগে। কাৰণ ৰাতি 4টা বজাত 3টা বজাত যিবিলাক ট্ৰেইন এৰে, সেইবিলাক ট্ৰেইনত মহিলাৰ ডবাত বা মহিলাৰ বাবে কোনো ছেপাৰেট ডবা নথকাৰ কাৰণে যিকোনো ডবাত মহিলাবিলাক উঠিবলগীয়া হয় আৰু যাৰ ফলতে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱাটো আমি বিভিন্ন ক্ষেত্ৰত পৰিলক্ষিত কৰিছোঁ। গতিকে আমি এই আবেদনটোও ৰাখিম যে প্ৰতিটো লোকেল ট্ৰেইনত কমপক্ষে 2খনকৈ যাতে মহিলা কম্পাৰ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰে। আজি ৰাতিপুৱা পূজা দাস 28 years, daughter of বিশ্বদেৱ দাস, আলিপুৰদুৱাৰ ডিষ্ট্ৰিক্ট আলিপুৰদুৱাৰৰ পৰা এগৰাকী মহিলা আমাৰ হস্পিটেলত ইমাৰ্জেঞ্চিত আহি ট্ৰিটমেণ্টৰ কাৰণে আহিছিলে। তেখেতৰ কিবা মাৰপিটৰ চিফুং ট্ৰেইনত আহোঁতে পোৱা হিষ্ট্ৰীমতে চিফুং ট্ৰেইনত আহোঁতে ট্ৰেইনৰ ভিতৰত কোনোবা দুষ্কৃতিকাৰীয়ে মাৰপিট কৰিছিলে। তেওঁ মাথাত অলপ ইঞ্জুৰি আছে। আমাৰ ডক্টৰে ইয়াত ইমাৰ্জেঞ্চি ডক্টৰ যিজন আছিলে, তেওঁ কেছটো চাই প্ৰাথমিক চিকিৎসা দিয়াৰ পিছত আৰু কাণেৰে তেজ ওলাই আছে। মেইনলি কাণেৰে তেজ ওলালে এইটো হেড ইঞ্জুৰি, ইণ্টাৰনেল হেড ইঞ্জুৰি ছাছপিশ্যন থাকে। এইটো চিটি স্কেনৰ কাৰণে দৰকাৰ হ'ব। আমাৰ যিটো চিটি স্কেন নাই, আমাৰ JSBত আছে, কিন্তু তেওঁলোকে পাৰ্টীয়ে বঙাইগাঁও বিচাৰিলে। বঙাইগাঁও তেওঁলোকৰ বেছি সুবিধা, বঙাইগাঁও চিভিললৈ ৰেফাৰ কৰি দিছে। পেচেণ্টটো ৰাতিপুৱা 8:10 ইয়াৰ পৰা গুচি গৈছে। আৰু মানুহজনে আছিলে আসাম গ্ৰামীণ বিকাশ বেংকৰ পাতিলধৰা ব্ৰাঞ্চত তেওঁ কৰ্মচাৰী। তেওঁলোকৰ মেনেজাৰ চমৰ সেন বুলি এজন মেনেজাৰ তেওঁৰ ব্ৰাঞ্চৰ, তেওঁ পেচেণ্টটো আইডেণ্টিফাই কৰি তেওঁ লৈ গৈছে। পেচেণ্টটো ইয়াৰ পৰা যাওঁতে সুস্থ, কিন্তু ভিতৰত যদি কিবা আঘাত আছে সেইটো চিটি স্কেনৰ পাছতহে ক'ব পৰা যায়। আজি ৰাতিপুৱা সাৰ নাপাওঁতে আমি যিটো খবৰ পালোঁ যে পশ্চিমবংগ ফালাকাটাৰ পুন্দিবাৰীৰ পূজা দাস নামৰ এজন ছোৱালীয়ে সেই কৰ্মৰত
অসম গ্ৰামীণ বিকাশ বেংকৰ শাখা মাণিকপুৰত চাকৰি কৰা বুলি। সেই ছোৱালীজনীয়ে যেতিয়া চিফুং যিটো আমাৰ ট্ৰেইন, সেই ট্ৰেইনত যেতিয়া আলিপুৰদুৱাৰত যেতিয়া ট্ৰেইনখন মানে আহিব ধৰিলে, তেতিয়া অচিনাক্ত দুৰ্বৃত্ত বুলি ক'লে ভুল হ'ব, অচিনাক্ত ল'ৰা এজনে ট্ৰেইনত উঠি পিনে তেওঁক সুধিছে ক'ত যাব বুলি। সেই প্ৰশ্নৰ উত্তৰ দিয়া নিদিওঁতেই মানে ছোৱালীটোক ফায়াৰ চিলিণ্ডাৰেদি তেওঁৰ মূৰত আঘাত কৰিলে। আৰু ছোৱালীটো নিজৰ প্ৰাণ বচোৱাৰ কাৰণে অৱশেষত তেওঁ ট্ৰেইনত যিটো আমাৰ টয়লেট, তেওঁ টয়লেটত নিজৰ প্ৰাণ বচোৱাৰ কাৰণে তাতে সোমায়। আৰু তেওঁ ভাবিছে যে মোক প্ৰাণত মাৰি ফেলিব। তাৰ কাৰণে আমাৰ বিজনীত তাৰ লগত এজন এটা ল'ৰা আছিলে ট্ৰেইনত, বেলেগ পাতলাদহত নমা। সেই ল'ৰাজনে তেওঁক কোনোমতে আমাৰ বিজনীত নমালে। তাৰপিছত আমি এতিয়া লেচাগাঁও হাস্পাতালত আহিলোঁ, পৰিস্থিতি চালোঁ। তো ছোৱালীটো খুব বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে। এতিয়া তেওঁক লোৱাৰ আছাম হাস্পাতালত ৰেফাৰ কৰিলে। ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিক নিউজ।